এবাৰ হিন্দু যুৱকে মুছলমান নাম লৈ সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড নৱম শ্ৰেণীৰ ছাত্ৰীৰ হৈতে হিন্দু এজন যুৱকে মুছলমান নাম লৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে তাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৰাজ্যত ইটোৰ পাছত আনটোকৈ ভয়ংকৰ ঘটনা আৰু এইবাৰ আন এক ঘটনাই জুকাৰিছে সমগ্ৰ ৰাজ্য আমি লৈ আহিছো বিশেষ খবৰ এইবাৰ হিন্দু যুৱকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড মুছলমান যুৱতীৰ হৈতে ৰাহুল বৰুৱাৰ অপকৰ্ম ৰাহুল বৰুৱাই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড প্ৰবঞ্চনা কৰিছে যুৱতীৰ হৈতে নিজকে মুছলমান সজাই খাতুন উপাধিৰ যুৱতীৰ হৈতে প্ৰবঞ্চনা আৰু নিজকে ৰাহুল আমিন সদ্ম নামেৰে চিনাকি দিছিল যুৱকজনে প্ৰেমৰ চলনাৰে যুৱতীগৰাকীক প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে টিউচনৰ পৰা উভতি নিজ ঘৰলৈ আহি থকা অৱস্থাত ৰাহুলে কৰিছিল অপহৰণ আৰু সদ্ম নামেৰে ৰাহুলে অপহৰণ কৰিছিল মুছলমান কিশোৰী গৰাকীক শোণিতপুৰৰ ৰাহুল বৰুৱাই নিজকে চিনাকি দিছিল মুছলমান যুৱক বুলি আৰু সদ্মবেশী ৰাহুলে বহু অপৰাধজনিত কাৰ্যত জড়িত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ নিজকে মুছলমান সজাই মুছলমান কিশোৰীৰ হৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰা ৰাহুলক কৰায়ত্ব কৰিছে স্থানীয় ৰাইজে আৰু প্ৰবঞ্চক ৰাহুলৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱতীগৰাকীক আৰু স্থানীয় ৰাইজে ৰাহুলক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে দৰঙৰ খাৰুপেটিয়াত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড তেজপুৰৰ ৰাহুল বৰুৱাই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড মুছলমান যুৱতীৰ হৈতে প্ৰবঞ্চনা কৰিছে অপহৰণৰ দৰে জঘন্য কাণ্ড কৰিছে নিজকে ৰাহুল আমিন সদ্ম নামেৰে চিনাকি দিছিল যুৱকজনে আৰু খাতুন উপাধিৰ যুৱতীৰ হৈতে প্ৰবঞ্চনা কৰিছে প্ৰেমৰ চলনাৰে যুৱতীগৰাকীক প্ৰবঞ্চনা কৰাৰ অভিযোগ টিউচনৰ পৰা যুৱতীগৰাকীয়ে ঘৰলৈ গৈ আছিল আৰু তেনেতে অপহৰণ কৰিছিল ৰাহুলে শোণিতপুৰৰ ৰাহুল বৰুৱাই নিজকে ৰাহুল আমিন বুলি চিনাকি দিছিল আৰু সদ্মবেশী ৰাহুলে বহু অপৰাধজনিত কাৰ্যতো জড়িত থকাৰ অভিযোগ নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰা ৰাহুলক ইতিমধ্যে স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে পূৰ্বতেও বহু অপৰাধৰ হৈতে এই লম্পটটো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰবঞ্চক ৰাহুলৰ কবলৰ পৰা আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে কিশোৰীগৰাকীক দৰঙৰ খাৰুপেটিয়াত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে তেজপুৰৰ ৰাহুল বৰুৱাই নিজকে ৰাহুল আমিন বুলি পৰিচয় দিছিল যুৱতীগৰাকীৰ হৈতে কথা পাতি আছিল কিন্তু টিউচনৰ পৰা ঘৰলৈ অহাৰ সময়ত ৰাহুলে অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক আৰু পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে ৰাহুলৰ কবলৰ পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পাছতে সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে চাঞ্চল্যৰ এবাৰ হিন্দু যুৱকে নিজকে মুছলমান সজাই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ইটোৰ পাছত আনটোকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত এবাৰ আন এটা ৰাজ্য জুকাৰি যোৱা ঘটনা এবাৰ হিন্দু যুৱকে নিজকে মুছলমান সজাই কিশোৰীৰ হৈতে অপহৰণ কৰিছে কিশোৰীগৰাকীক আৰু ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক সমজাই দিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আজি ইতিমধ্যে যেটো যোৱাকালিৰ ঘটনাটো আমাৰ দৰং জিলাৰ বাহাবাৰী গাঁৱৰ ছোৱালী এজনী নৱম শ্ৰেণীৰ আৰু যোৱা 2-3 মাহৰ পৰা শোণিতপুৰ যিটো উত্তৰ দুবাই এটা গাঁৱৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰাজন নাম একচুৱেলি কিন্তু ৰাহুল বৰুৱা আধাৰ কাৰ্ড যিটো দেখা পালোঁ কিন্তু যোৱা 2-3 মাহৰ পৰা আমাৰ খাৰুপেটিয়াৰ হস্পিটেল ৰোডত ঘৰ ভাড়া লৈছিল আৰু ৰাহুল আমিন নাম দি হস্পিটেল ৰোডত ঘৰ ভাড়া লৈ তেখেতে কিন্তু টিউশ্যন কৰি আছিল ছোৱালীজনীকো টিউশ্যন পঢ়াই আছিল আৰু যোৱাকালি হয় আজি ছোৱালীজনী তেনেকৈ মানে তো এনে কোম্পানী কামো কৰে ঠিকেই কৈছে কিন্তু টিউশ্যন ছোৱালীজনী তেনেকুৱা শুনা পোৱা গৈছে যিটো হয় সঁচা মিছা কালি আফটাৰ ইনভেষ্টিগেশ্যন গম পোৱা যাব কাৰণ আমি ঘটনাটো ইনভেষ্টিগেশ্যন কৰা নাই নহয় গতিকে যোৱাকালি ছোৱালীজনীক অপহৰণ কৰে আৰু ছোৱালীৰ গাৰ্জেনে খাৰুপেটিয়া আৰক্ষী থানাত বিষয়টো অৱগত কৰাৰ পিছত আৰক্ষীয়ে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিল আৰু আৰক্ষীয়ে আজি ইতিমধ্যে কিন্তু ল'ৰাজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গতিকে ল'ৰাজন যিহেতু ৰাহুল বৰুৱা নাম দিলে ৰাহুল আমিন আমি কিন্তু মানে সদায় প্ৰায় শুনা পোৱা যায় যে যেটো আমাৰ যদি মুছলিম ল'ৰা হ'লেহেঁতেন হিন্দু ছোৱালী হ'লে আমি কি কথাটো ক'ব মানে বিচৰা নাছিলোঁ কিন্তু কথাৰ প্ৰসংগত আমি ক'বলৈ বাধ্য হৈছোঁ তেনেকৈ যদি লাভ জেহাতৰ এংগল এটা আহি গ'ল হয় আমিতো তেনেকৈ ভবা নাই এইটো অপহৰণ হয় আৰু যেটো আপোনাৰ অপহৰণ হৈছে কিডনেপিং ছেকশ্যনটো কিডনেপ আহিব আৰু ছোৱালীজনৰ কি হৈছে ছোৱালীজনীৰ যেতিয়া আপোনাৰ 164 যেটো এতিয়া যেটো বিএনএছ হৈছে যেন আপোনাৰ যেটো জুডিচিয়েল প্ৰচেছৰ পিছত গম পোৱা যাব কোনটো ছেকশ্যনত কি হয় কিন্তু কিডনেপিং হয় আমি এই কথাটো কৈছোঁ যে ল'ৰাজনে প্ৰতাৰণা কৰিছে ইয়াতে প্ৰবঞ্চক এটা আৰু যেটো আজি ইতিমধ্যে ল'ৰাজনৰ স্বীকাৰোক্তিৰ পৰা গম পোৱা গৈছে কেইবাজনো তেনেকুৱা ছোৱালীৰ লগত এই ধৰণৰ অবৈধ সম্পৰ্ক স্থাপন কৰি আহিছে গতিকে এই যে কথাটো আমি কি কৈছোঁ আমি এতিয়া অসম ৰাজ্যিক সমিতিৰ পৰা ইতিমধ্যে আমচুৱে কৈ গৈছে আৰু বিভিন্ন দল সংগঠন ইয়াত আছে আমাৰ ইয়াত গতিকে আমাৰ কথাটো হ'ল যে আমি এই মেটাৰটোত আমি এজ এ যেটো ক্ৰাইম কৰিছে
ক্ৰিমিনেল হিচাপে আমি ট্ৰিট কৰিব বিচাৰিছোঁ আমি কোনো ধৰণৰ তেনেকুৱা লাভ জেহাদ এই শব্দটো যে মানে জেহাদ শব্দটো সকলোতে আহি যায় এডুকেশ্যন জেহাদ এইটো লাভ জেহাদ গতিকে আমি লাভ জেহাদ বুলি ক'ব বিচৰা নাই সেইকাৰণে কিন্তু এইটো এটা শব্দ মানে এটা অবাস্তৱ অবান্তৰ এটা শব্দ তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰিব নিবিচাৰোঁ কিন্তু এজ পাৰ ল যিখিনি হ'ব লাগে ষ্টেপ ল'ব লাগে আৰক্ষীয়ে যাতে এজ পাৰ ল ষ্টেপটো লয় আৰু আমি বিগত সময়ত আমি দেখা পাইছোঁ কিন্তু আজি যেনেকৈ আমি ওলাই আহিছোঁ আৰক্ষীয়ে যথেষ্ট তৎপৰ হৈছে কিন্তু পিছত কিন্তু জুডিচিয়েল প্ৰচেছ যেতিয়া ষ্টাৰ্ট হয় আপোনাৰ তেতিয়া কিন্তু দেখা পোৱা যায় আৰক্ষীৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে আৰু একেইজনক যেতিয়া কনভিক্ট কৰাৰ ক্ষেত্ৰত তেনেকুৱা কিন্তু তৎপৰতা দেখা পোৱা নাযায় গতিকে আমি আশা কৰিছোঁ এই কেছটোত যাতে আৰক্ষীয়ে খাৰুপেটী আৰক্ষীয়ে যিজন আয়ো হ'ব তেখেতে যাতে এই ল'ৰাজনক যাতে কনভিক্ট কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে আৰক্ষীয়ে যাতে পদক্ষেপখিনি লয় তাৰ বাবে আৰক্ষী প্ৰশাসন আমি দাবী উত্থাপন কৰিছোঁ আৰু আপোনালোকে মন্তব্য শুনিছে আন এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এবাৰ হিন্দু যুৱকে নিজকে মুছলমান সজাই অপকৰ্ম সংঘটিত কৰিছে অপহৰণ কৰিছে এগৰাকী কিশোৰীক এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক লাভ জেহাদৰ এয়া ওলোটা ছবি দেখিবলৈ পোৱা গৈছে আৰু দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড নিজকে ৰাহুল বৰুৱাই ৰাহুল আমিন সজাই ছদ্মনামেৰে চিনাকি দিছিল যুৱতীগৰাকীক আৰু ছাত্ৰীগৰাকীয়ে ভাবিছিল ৰাহুল মুছলমান বুলি আৰু হয়তো ৰাহুলৰ সৈতে কথা পাতিছিল ছাত্ৰীগৰাকীৰ পৰৱৰ্তী সময়ত টিউচনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ৰাহুলে অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক তাৰ পাছতে সৃষ্টি হৈছিল চাঞ্চল্যৰ পৰিয়ালৰ লোকে শোণিতপুৰ আৰক্ষীক দিছিল এজাহাৰ আৰু শোণিতপুৰৰ পৰিয়ালৰ লোকে আৰক্ষীক দিছিল এজাহাৰ শোণিতপুৰৰ ৰাহুল বৰুৱাই নিজকে চিনাকি দিছিল মুছলমান যুৱক বুলি আৰু অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিছে ৰাহুলক আৰু স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে আৰক্ষী ইতিমধ্যে ৰাহুলৰ কবলৰ পৰা উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীক ইয়াৰ পাছতে সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্যৰ